দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এন্ধাৰে এন্ধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা সঁচা কথা কোৱা হলে কি আছিল মায়া তোমাক মই এটা কথা কিমান বাৰ বুজাম সঁচা কথা ক'লে বিয়াখন ভাঙে বুলি তুমি নকলা বিয়া ভাঙে ভাঙক তাতে তোমাৰ কি এতিয়া ইয়াক কি কৰ মহা মুস্কিল হ'ল ৰে এটা কাম কৰ ইয়াক তোৰ ঘৰলৈকে লৈ যা ই নহ'লে অকলে ঘৰ যাব নোৱাৰিব ইয়াক ঘৰলৈ পঠিয়াই দিয়াটো কিন্তু ৰিস্কি হ'ব মাজনী এই শংকৰলৈ ফোন এটা লগাচোন ইমান ৰাতিলৈকেতো সি কেতিয়াও নাথাকে দাদালৈকে ফোন লগাই আছোঁ দেউতা কিন্তু লগাই নাই দেখোন তাৰ মানে বাবাই দিয়া প্ৰতিকাৰ কৰি হ'লেও বিনোদন আৰু শকুন্তলাৰ বিয়া তুমি পাতিবাই তাৰ বাহিৰেতো বেলেগ উপায় নাই কাইলৈ অফিচৰ পৰা ছুটি ল'ম আৰু আমি দুয়োটাই গৈ বাবাৰ ওচৰৰ পৰা হ'ম তুমি এইখিনি কামৰ কাৰণে অফিচৰ পৰা ছুটি ল'বা আজিও হাফ অফিচ কৰি আহিছা আৰু কাইলৈও মায়া আৰু জনাৰ্দন আগতেতো ইহঁতে কাজিয়া নকৰে এতিয়া আকৌ কি হ'ল গাড়ীখন ৰখাই দিয়াচোন মই ইয়াতেই নামি দিওঁ কিয় ইয়াত নামিলে দেখোন তুমি বহুতো খোজকাঢ়িব একো নহয় দিয়া মই তোমাক একেবাৰে বাবাৰ ঘৰতে নমাই থৈ আহিম নালাগে নালাগে তোমাৰ অফিচ আছে নহয় তুমি যোৱাগৈ মই পাৰিম যাবলৈ হয় নেকি অ'কে অলপ আগত ৰখাইছোঁ ঠিক আছে অ'কে বাই 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 ষ্টাফ কলেজৰ ওচৰতে ৰৈ আছোঁ তই আহচোন মোক মাৰ ঘৰত থৈ আহগৈ হ'ব হ'ব তই বজাৰখিনি কৰি সোনকালে আহ মই ইয়াতে ৰৈ আছোঁ মই আৰু জ্যোতিষীৰ ঘৰলৈ যাম তাতো কাৰোবাৰ সাংসাৰিক জীৱনৰ দুখ খণ্ডন কৰাবলৈ বিনোদন আৰু শকুন্তলাৰ বিয়াখন মই নোহোৱাটোৱেই বিচাৰোঁ এতিয়া আকৌ সিহঁতৰ বিয়াখন হ'বৰ কাৰণে মই জ্যোতিষীৰ ওচৰলৈ যাম তাতকৈ মই এটা কামেই কৰোঁ মই মাৰ ঘৰলৈ গৈ সুন্দৰকৈ এসাঁজ খাই দিনটো থাকি ঘৰলৈ গুচি আহিম কোনো একো গমেই নাপাব কি হ'ল কমল দা কি কথা ভাবি আছে তই মই তোৰ কথাই ভাবি আছোঁ মোৰ কথা মোৰ কথানো কি ভাবিব লাগে যিয়ে বুজিব লাগিছিল তেওঁলোকে নুবুজিলে তই কাৰ কথা কৈছ উদয়ন মা দেউতাৰ কথা কৈছো বিশেষকৈ মোৰ মাৰ কথা তেওঁলোকে যদি মোৰ কথা অলপ ভাবিলেহেঁতেন তেতিয়াহ'লে এইখিনি কথা অন্ততঃ তাইৰ মাক দেউতাকৰ আগত নকয় তাকে এতিয়া তাই কিমান বেয়া পাইছে কোৱা তাই জানো বুজিব সিদিনা তাই দোকানলৈ আহোঁতে মই তাইক কথাবোৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাই মোৰ কথাই নুশুনিলেও তাইক মই কথাবোৰ বুজাবলৈ চেষ্টা কৰিও বুজাব নোৱাৰিলোঁ
তোক কথা দি মই কথা ৰাখিব নোৱাৰিলোঁ উদয়ন, বেয়া নাপাবি। মই জানিছিলোঁ যে এনেকুৱা কিবা এটা হ'ব, সেইকাৰণে বেছি আশাও কৰা নাছিলোঁ। হ'ব দিয়া, সেইবোৰ কথা ইমান ভাবি থাকিব নালাগে। মই তোমাক অলপো বেয়া পোৱা নাই। মিনতী বাইদেউ আহক, বহকচোন। মই ভাবিছিলোঁ এতিয়া পাকঘৰত আছো বুলি, সেইকাৰণে একেবাৰে পাকঘৰলৈকে আহিল। এইকেইদিন আপুনি আমাৰ ঘৰলৈ আহাই নাই, আপুনি আহি থাকিলেহে ভাল লাগে। সদায় সদায়নো ঘৰখন কেনেকৈ এৰি আহি থাকিবি অ'? আজি ভাবিলোঁ বোলো বিয়াৰ কাম কাজখিনি কিমান আগবাঢ়িলে, চাই আহোঁগৈ। বিয়াৰ যা যোগাৰ হৈছে আৰু। আজি সেই বাৰীৰ তামোল পাণকেইটা সাধনৰ বাবে কৰা নহয়। ৰাইজে দৈখিনি দিম বুলি কৈছে যদিও ঘৰৰ গাইজনীৰ গাখীৰকণ আজিৰ পৰা পেলাইছোঁ বাইদেউ। ভালেই কৰিলি দে। আৰু সেই ধানকেইটা কালি মিললৈ পঠাম বুলি ভাবিছোঁ জলপানৰ কাৰণে। মাজনীয়ে টিউশ্যনৰ পৰা পোৱা পইচাৰে তাই 2-4টা বস্তু কিনি লৈছে। বিয়ালে মানুহখিনি কালিৰ পৰাই মাতাটো আৰম্ভ কৰোঁ নেকি? এই শকুন্তলাৰ লগত দিবলগীয়া কাঁহৰ বাচনখিনি ময়ে দিম দে, আৰু কিবা লাগিলে কবি। কম বাৰু বাইদেউ। তই চিন্তা কৰিব নালাগে দে। আৰু সেইদিনাখন গাঁৱৰ ৰাইজে আকৌ নামঘৰত কথা পাতিছিল নহয় বিয়াখনৰ, তেওঁলোকে তোক দেহে কেহে সকলো দিশত সহায় কৰি দিব। আৰু শকুন্তলাই গাঁৱৰ ল'ৰা ছোৱালীখিনিক পঢ়াই শুনাই কিমানক বৃত্তি আনি দিছে, তই একেবাৰে চিন্তা নকৰিবি। তাকে বাইদেউ, বিয়াখন ভালে কুশলে হৈ গ'লেই হ'ল আৰু। গাঁৱৰ ৰাইজে যে মোক ইমান সহায় কৰিব মই ভাবিবই পৰা তই নাছিলোঁ। একো চিন্তা নকৰিবি, আমিবোৰ আছোঁ নহয়। মই আচলতে আপোনাক বেলেগ এটা কথাহে সুধিব খুজিছোঁ। সময় সুবিধা পোৱা নাই কাৰণে সোধাই হোৱা নাছিল। সুধ আকৌ। বিনোদনৰ প্ৰথম পত্নীগৰাকী কেনেকৈ ঢুকাল বাৰু? কি হৈছিল মৰমী? মৰমীৰ কি হৈছিল মানে মইতো সঠিককৈ ক'ব নোৱাৰিম। আপোনাৰো তেখেতসকলৰ লগত যথেষ্ট ভাল, আপুনি একো নাজানেনে? ভালেই বাৰু, মানে সেইখিনি সময়ত মোৰ তেওঁলোকৰ লগত অহা যোৱাটো খুব কমেই আছিল। আপুনি একোৱেই শুনা নাইনে? মই একো নুশুনা বুলি ক'ব নোৱাৰোঁ। কি কি শুনিছে? কিছুমানে তাইৰ বেমাৰ হোৱা বুলি কৈছিলে, আৰু আন কিছুমানে কি বুলি কয়? সেইবোৰ কথা বাদ দেচোন, মৰা মানুহ মৰি গ'ল, তইনো এইবোৰ জানি কি কৰিবি? তই এতিয়া শকুন্তলাৰ বিয়াখনত গুৰুত্ব দে। ইনভিটেশ্যন কাৰ্ডখন কিন্তু ভাল হ'ব লাগিব। পইচা যিমান লাগে ল'বা, কিন্তু কাৰ্ডখন ভাল হ'ব লাগিব। অঁ আচ্ছা আচ্ছা, ঠিক আছে, তুমি ডিজাইনকেইটা বনাই মোক পঠাই দিয়া, মই ভাইটিক দেখাই কনফাৰ্ম কৰি ল'ম। ঠিক আছে, এতিয়া ৰাখোঁ তেনেহ'লে। অ'কে। আৰু কাক ফোন কৰিব লগা আছিলে? অঁ, ডেক'ৰেশ্যনৰ মানুহকেইজনক এতিয়াই ফোনটো কৰিম, নহ'লে পাছত পাহৰিয়ে থাকিম। হেল্ল'। তইতো এতিয়া বেলেগৰ পত্নী হবি, তোৰ জানো আমালৈও মনত পৰিব? বিয়া হৈ কাৰোবাৰ পত্নী হ'ম সঁচা, কিন্তু মই মোৰ পৰিচয় এগৰাকী মাতৃ হিচাপেহে দিব বিচাৰিম। এটি মাক নোহোৱা সন্তানে যদি মাকৰ মৰমখিনি পায়, সন্ধিয়া লাগিলে দেখোন বেছি মানুহৰ ঘৰলৈ যাবলৈকে নাপাম। ঘৰলৈ আহিব হ'বই। হৈছেই মোৰ ৰ। এতিয়া আৰু ইমান ষ্টাইল কৰিব নালাগে দেই। এতিয়ানো তোক কোনে চাব? আৰু তই আজি বিয়া মাতিবলৈহে যাবি, গতিকে তোক আজি কোনেও নাচায়। বিয়া দিনাখনহে চবেই কইনাক চাব। এইজনী ধেমালি কৰি নাথাকিবি দেই। ঐ শুনচোন, তোক আজি আমাৰ মায়ে ভাত খোৱাকে মাতিছে, যাব লাগিব কিন্তু। যাম দে, এতিয়া যাওঁ ব'ল। ব'ল মা, আমি আহোঁ দেই। ব'ল। হেল্ল'। কি হেল্ল'? অথনিৰ পৰা ৰৈ আছো, তই এতিয়ালৈকে অহা নাই যে? অঁ বৌ, মই গৈয়ে আছোঁ। দাদা অফিচৰ পৰা ফাইল এটা দিবলৈ ছাইডলৈ পঠালে, সেইকাৰণে দেৰি হ'ল। হ'ব দে, ইমান চাফাই দিব নালাগে, সোনকালে আহি দিয়া। অঁ বৌ, মই পালোৱে আৰু।
বৌ যে কি মানুহ নহয় একদমেই বুজি নাপায়। ঘৰত এখন বিয়াৰ আয়োজন চলি আছে, এতিয়াৰ পৰা আকৌ মাকৰ ঘৰলৈ কিয় যাব লাগে? একদম বুজি নাপাওঁ দেই। এতিয়া তোৰ নতুন জীৱন এটা আৰম্ভ হ'ব। আহৰি পেলাই কেতিয়াবা আমাৰ কথাও ভাবিবি। কিবা বিপদ হ'লে কিন্তু জনাবলৈ নাপাহৰিবি। তই বিয়া হৈ গ'লেও এইখন গাঁৱৰ কাৰণে সদায় জীয়ৰী হৈয়ে থাকিবি। মই বিয়া হ'ম সঁচা, কিন্তু এই গাঁওখনৰ লগত সম্পৰ্ক কেতিয়াও শেষ নহয় নিৰ্মালী। এই গাঁওখনতেই মোৰ জন্ম, শিক্ষা আৰু এই গাঁওখনৰ বায়ু পানী সকলোতকৈ চিনাকি। কিন্তু এতিয়া তোৰ জীৱনটো সলনি হ'ব। সময় আৰু পৰিস্থিতিবোৰ সলনি হয়েই, কিন্তু মানুহৰ মন খুব কম সলনি হয়। আৰু মোৰ মনটো মা দেউতা আৰু তহঁতৰ মাজতেই জীয়াই থাকিব। তইতো এতিয়া বেলেগৰ পত্নী হবি, তোৰ জানো আমালৈও মনত পৰিব? বিয়া হৈ কাৰোবাৰ পত্নী হ'ম সঁচা, কিন্তু মই মোৰ পৰিচয় এগৰাকী মাতৃ হিচাপেহে দিব বিচাৰোঁ। এটি মাক নোহোৱা সন্তানে যদি মাকৰ মৰমখিনি পায়, আচলতে কি জান, মই অয়নৰ কাৰণেহে এই বিয়াখনত মান্তি হৈছোঁ। মই বিচাৰোঁ সি যাতে মাকৰ মৰমৰ পৰা বঞ্চিত নহয়। শকুন্তলা? অঁ নিৰ্মালী, হ'ব দে, এতিয়া গৈ থাকোঁ ব'ল। ঐ হা, শকুন্তলাজনী কিন্তু বহুত ধুনীয়া দেই। তই সঁচাই কৈছ, তাই সঁচাকৈ ধুনীয়া। তাইৰ চেহেৰাটোৱে মোক পাগল কৰি দিছে, আৰু তাইৰ চকুযোৰ। কণ্ট্ৰল ভাই, কণ্ট্ৰল। ইমান এক্সাইটেড হৈ লাভ নাই, কাৰণ তাই তোৰ হাতৰ মুঠিত এনেও নাহে। একদম ৰাইট, তাই গাঁৱৰ চবতকৈ ধুনীয়া ছোৱালী, আৰু তাইৰ পিছফালে কিমান ল'ৰা পৰি আছে। জানো, তাইৰ কাৰণে বহুত ল'ৰাই পাগল। আৰু তাই সেই দীঘলীয়া লিষ্টখনত মোৰ নাম প্ৰথমতেই আছে, কাৰণ বিখ্যাত বিজনেছমেন অঞ্জন বৰবৰাৰ একমাত্ৰ ল'ৰা। তোৰ পিঠিততো তোৰ দেউতাৰ নামৰ টেগটো লাগি আছে। তাইক প্ৰপ'জ নকৰ কিয়? অঁ কৰি দে। সেইবোৰ এতিয়া বাদ দে, সেইবোৰ এতিয়া মনত পেলাবলৈ মোৰ মন নাই। অ'কে, সেইকাৰণতে মই কৈছোঁ লাভ নাই বন্ধু, তাইৰ কথা ভাবি লাভ নাই। শকুন্তলা টকা চাই হাতৰ মুঠিত অহা ছোৱালী নহয়, নে কি কয় জিষ্ণু? ঠিকেই কৈছ। শকুন্তলা মই থাকোঁতে বেলেগৰ লগত বিয়া হ'ব, মই এইটো হ'বলৈ নিদিওঁ। সেইদিনা মদ খাই পৰি যোৱাৰ পাছত সিহঁতে মোক উঠাই লৈ গৈছিল। তাৰ পাছত পিছ দুৱাৰেদি বিকি ৰুমত থৈ সিহঁত ওলাই গুচি গৈছিল। এইখিনিলৈকে মোৰ অলপ অলপ মনত আছে, কিন্তু তাৰ পাছৰখিনি কিয় মনত পৰা নাই? কিন্তু কোন আছিল, মুখখন কিয় মনত পৰা নাই? কোন হ'ব পাৰে বাৰু? তাক ঘৰলৈ গৈ টকাকেইটা উলিয়াই আনিবা। মাজনীয়ে ক'লেই নহ'ব নহয়, অন্তত খোৱাখিনি আৰু মানুহৰ কাপোৰখিনিতো ভাল দিব লাগিব। সেইটো হয়, আপুনি যি ভাল দেখে কৰক। মই মাত্ৰ বিয়াখন ভালে কুশলে হৈ যোৱাটো বিচাৰিছোঁ। চোৱা, মই তোমাৰ কাৰণে কি আনিছো। কি নীল? নাখাওঁ মই। খাব লাগিব। নাখাওঁ মই আইতা। তোমাৰ কাৰণে গৰম কৰি আনিছো। নাখাওঁ। তুমি নাখালে মায়ে গালি পাৰিব। মায়ে গালি পাৰিলে ময়ো বচাব নোৱাৰিম। নাখাওঁ মই। অকণমান খোৱাচোন। নাখাওঁ মই। হে ভগৱান, এয়া অমংগলৰ চিন নহয়তো। আইতা? হা? কি ভাবি আছা আইতা? হা? একো ভবা নাই অ'। চৰি, মোৰ কাৰণে গ্লাছটো পৰি গ'ল। নহয় অ', একো নহয়। মোৰ হাতখন পিছল আছিল কাৰণেহে পৰি গ'ল। তুমি বিচনাৰ পৰা নানামিবা দেই, আইনাই ভৰি কাটিব নহয়। মই দীপাক মাতি দিওঁ, চাফা কৰি দিওঁ। অ' আইতা।
নহয় হা বিয়াৰ দিন দেখোন পালেহি আপুনি নহ'লে কাইলৈৰ পৰা সেই গাঁৱৰ মূৰৰ পৰা মানুহখিনি মতা আৰম্ভ কৰক এই মানুহ মতাটো হ'ব দিয়া এই শংকৰে মই মানুহখিনি মাতি পেলাব পাৰিম তুমি এটা কাম কৰিবা কি কাম ডাকঘৰলৈ গৈ টকাকেইটা উলিয়াই আনিবা মাজনীয়ে ক'লেই নহ'ব নহয় অন্তত খোৱাখিনি আৰু মানুহৰ কাপোৰখিনিতো ভাল দিব লাগিব সেইটো হয় আপুনি যি ভাল দেখে কৰক মই মাত্ৰ বিয়াখন ভালে কুশলে হৈ যোৱাটো বিচাৰিছোঁ সৰুৰে পৰা ছোৱালীজনীৰ একো এটা অভাৱেই পূৰণ কৰিব নোৱাৰিলোঁ এতিয়া বিয়াৰ পিছত তাই দিনবোৰ যাতে সুখৰ হয় সেইটোৱেই মই বিচাৰিছোঁ মাজনী ক'লৈ গ'ল আজি নিৰ্মালীহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে ভালেই সৰুৰে পৰা তিনিজনী নলে গলে লগা বন্ধু গাঁওখনৰ পৰা ওলাই যোৱাৰ আগতে সময়খিনি সিহঁতৰ লগতে পাৰ কৰক দিয়া মা মই তোমাক অথনিৰ পৰা সুধি আছো নোকোৱা কিয় কি ক'ম যি হৈছে তাকেই কোৱা আজি গোটেই দিনটো মোৰ মনটো ভাল লাগি থকা নাই কিবা হৈছে নেকি মা ভালকে নোকোৱা কিয় নহয় অ আজি তাৰ মানে নাখাওঁ মই অকণমান খোৱাচোন নাখাওঁ মই তাতে কি ডাঙৰ কথাটো হ'ল ডাঙৰ কথাই এই বিপদৰ আগজাননী মা এইবোৰ ছুপাৰষ্টিচিয়াছ কথা এইবোৰ কথাৰ কোনো লজিক নাই তোমাৰ হাতৰ পৰা গাখীৰখিনি মজিয়াত পৰিলে যেনিবা তাতে কি অমংগল হ'ল তুমি মিছাতে চিন্তা কৰি আছা মা একো নহয় যি হ'ব ভাল হ'ব আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনা